নমস্কাৰ আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আৰু 4.2 প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক আৰু আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম কিমান ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প সেই সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিম জনাইছোঁ সবিস্তাৰে এই মুহূৰ্তত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত কম্পন অনুভূত হৈছে নে আমাক কমেণ্ট কৰি জনাওক ক'ত কি কিমান ভূমিকম্পৰ জোকাৰণি হৈছে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে এই মুহূৰ্তত 4.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনালোকে এই মুহূৰ্তত আপোনালোকৰ বাবে জনাইছোঁ এই বিশেষ খবৰটো ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলতো ভূমিকম্প অনুভূত হৈছে নেকি কম্পন অনুভূত হৈছে নেকি আমাক কমেণ্ট কৰি জনাওক 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যত আৰু ভূমিকম্পৰ অভিকেন্দ্ৰস্থল হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভূমিকম্পৰ যি কোন ঠাইৰ পৰা আচলতে অনুভূত হৈছে কোন ঠাইৰ পৰা প্ৰাবল্যকৰ পৰা হৈছিলে আমি এই অভিষেক তথ্য জনাবলৈ চেষ্টা কৰিম আমাৰ লগত তথ্য আহি পৰিছে আপোনালোকে কমেণ্ট কৰি জনাওক ক'ত কেনেধৰণে অনুভূত হৈছে আপোনাৰ অঞ্চলত বিস্তাৰ ক্ষতি হৈছে নেকি আমাক কমেণ্ট কৰি জনাব পাৰে ৰফিকুল আলীয়ে লিখিছে হুজাইত প্ৰাবল্য ভূমিকম্প অনুভূত হৈছে বুলি দেৱজিৎ কলিতাই লিখিছে আমাৰ ইয়াতো ভূমিকম্পই জোকাৰি গৈছে এই মুহূৰ্তত জনাইছোঁ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু এই মুহূৰ্তত যদি কথা কওঁ 4.2 প্ৰাবল্যৰ বৃহৎ ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ ৰাজ্যবাসীক আৰু এই মুহূৰ্তত আশ্ৰাফুল আলমে লিখিছে আমাৰ ইয়াতো বৰপেটাতো ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আৰু তাৰ দবকাতো ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আমি সবিশেষ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ বিভিন্ন কেইটা অঞ্চলতে ভূমিকম্পই জোকাৰি গৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজনে আচলতে মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আহিছে ধেমাজিত হোৱা নাই বুলি লিখিছে উমেশ ৰয়ে লিখিছে ধেমাজিত ভূমিকম্প হোৱা নাই আৰু বৰপেটাত ভূমিকম্পৰ জোকাৰণি হৈছে বুলি কৈছে দাদা ইয়াত বহুত জোৰকৈ ভূমিকম্প হৈছে এনেধৰণে মন্তব্য কৰিছে আমাৰ ইয়াতো হৈছে বুলি মন্তব্য কৰিছে চাপৰত গম পোৱা নাই এনেধৰণে মন্তব্য কৰিছে মুস্তাজুৰ ৰহমানে আৰু এই মুহূৰ্তত উষা দেৱীয়ে কৈছে হোৱা নাই বুলি মন্তব্য কৰিছে আমাৰ তাত মন্তব্য কৰিছে আপোনালোকে মন্তব্য কৰক ক'ত কিমান প্ৰাবল্যৰ আচলতে 4.2 প্ৰাবল্যৰ ভূমিকম্প হৈছে আপোনাৰ অঞ্চলতো কম্পন অনুভূত হৈছে নেকি আমাক মন্তব্য কৰক বিভিন্নজনে মন্তব্য কৰিবলৈ লৈছে চাপৰত গম পোৱা নাই বুলি মন্তব্য কৰিছে এই মুহূৰ্তত মুস্তাফিজুৰে জনাইছে দেৱজিৎ কলিতাই লিখিছে বৰপেটাত হৈছে মই ভয় খাই গ'লো একদম একেবাৰে দৰঙত হোৱা বুলি মন্তব্য কৰিছে হামদ আলীয়ে মন্তব্য কৰিছে বিভিন্ন ধৰণে আচলতে মন্তব্য কৰি আছে ভূমিকম্পৰ জোকাৰণি হৈছে ৰাজ্যত আৰু ৰাজ্যত এই যি ভূমিকম্পৰ জোকাৰণিৰ ফলত বিভিন্ন ধৰণৰ কি ক্ষয় ক্ষতি হৈছে আপোনালোকে আমাক মন্তব্যৰ জৰিয়তে জনাব পাৰে ক'ত কেনেকুৱা কি ধৰণে ক্ষতি হৈছে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত যিহেতু ভূমিকম্প হোৱা বুলি আমি ইতিমধ্যে আমাৰ মন্তব্যত কমেণ্ট বক্সত আমি গম পাই আছোঁ বৰ্তমান সময়ত যিসকলে মন্তব্য কৰিছে তেওঁলোকৰ চ'ৰ্চৰ জৰিয়তে আমি গম পাইছোঁ যে ৰাজ্যত যি প্ৰবল ভূমিকম্প হৈছে ভূমিকম্পৰ ফলত আচলতে ক'ত কি কেনেধৰণে কি ক্ষতি হৈছে আমি সেই সবিশেষ তথ্য দিব পৰা নাই যদিও আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে 4.2 প্ৰাবল্যৰ ভূমিকম্প সেই ভূমিকম্পৰ ফলত আচলতে ক'ত কেনেকুৱা ধৰণে ক্ষতি হৈছে আপোনালোকে আমাক কমেণ্ট কৰক কমেণ্টত আপোনালোকৰ কমেণ্টবোৰৰ জৰিয়তে মই ৰাইজক জনাবলৈ চেষ্টা কৰিম ক'ত কি হৈছে নগাঁৱত কম্পন অনুভূত হৈছে বুলি মন্তব্য কৰিছে পৰিস্মিতা শইকীয়াই আৰু হামদ আলীয়ে কৈছে দৰঙতো ভূমিকম্প হৈছে এয়া আপোনালোকে মন্তব্য কৰক আচলতে যি ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে অনুভূত হৈছে আৰু সেই ভূমিকম্পই ক'ত কেনেদৰে ক্ষতি সাধন কৰিছে আপোনালোকে আমাক মন্তব্য কৰক আমি পুনৰবাৰ জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ বুলি ক'ব লাগিব ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি হৈছে আৰু আপোনাৰ অঞ্চলতো কম্পন অনুভূত হৈছে নেকি আপোনালোকে মন্তব্য কৰক আমাৰ মন্তব্য কৰক আমাৰ হাছেদ আলীয়ে লিখিছে দৰঙত ভূমিকম্প হৈছে আৰু বিভিন্নজনে আচলতে মন্তব্য কৰিছে আমাক মন্তব্য কৰক আপোনালোকৰ মন্তব্য আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম আচলতে যদি কোনো অঞ্চলত ক্ষয় ক্ষতি হৈছে সেই ক্ষয় ক্ষতিৰ খবৰ আপোনালোকে আমাক উল্লেখ কৰক আমি সেই ক্ষয় ক্ষতিৰ খবৰ আপোনালোকক দিবলৈ যত্ন কৰিম আচলতে কেনেধৰণে আচলতে এই ভূমিকম্পই ক'ত কি প্ৰভাৱ পেলাইছে এতিয়ালৈকে ক'ত কিমান কেনেধৰণে ক্ষতি হৈছে আমি সেই সবিশেষ তথ্য আমি আপোনালোকক পিছত যদিও জনাম কিন্তু এই মুহূৰ্তত যি লাইভ আপডেট আমি আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ আমাৰ হাতত প্ৰিয়ংকা আছে প্ৰিয়ংকাৰ পৰা মই তথ্য জানিবলৈ চেষ্টা কৰিম অভিকেন্দ্ৰস্থল আপুনি জানে নেকি এই মুহূৰ্তত হয় হোজাই অভিকেন্দ্ৰস্থল হোজাই আৰু 4.2
প্ৰাবল্যৰ ভূমিকম্প জোকাৰি গৈছে ইতিমধ্যে সমগ্ৰ ৰাজ্য আৰু কোন অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছে আপোনালোকে জনাই যাওক আমি কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ জনাই যাম দৰ্শকক হয় প্ৰিয়ংকা আমাৰ নিউজ এক্সকৰ সহযোগী প্ৰিয়ংকাই জনাইছে যে হুজাই আছিলে হুজাইত ভূমিকম্পৰ অভিকেন্দ্ৰস্থল হৈছে হুজাই আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ হুজাইৰ যি অভিকেন্দ্ৰ আৰু তাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে দবকাত হৈছে বুলি লিখিছে চাপৰত গম পোৱা নাই তাৰপিছত দৰঙত ভূমিকম্প হৈছে নগাঁৱত কম্পন অনুভূত হৈছে এনেধৰণে মন্তব্য কৰিছে দৰ্শকসকলে আচলতে ক'ত কেনেধৰণে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনালোকে আমাক মন্তব্য কৰক আমি জনাবলৈ চেষ্টা কৰিম সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণে আচলতে ক্ষয় ক্ষতি হৈছে আপোনালোকে মন্তব্য কৰক আৰু বিভিন্নজনে আচলতে আমাক এতিয়াও মন্তব্য কৰি আছে মই মন্তব্যবোৰ ল'বলৈ চেষ্টা কৰিম যথেষ্ট আচলতে কমেণ্ট আহিছে যাৰ ফলত আপোনালোকক মই উপস্থাপন কৰিব পৰা নাই অকণমান দিগদাৰী হৈছে তথাপিও জনাবলৈ চেষ্টা কৰিম ধেমাজিত হোৱা নাই বুলি উমেশ ৰয়ে লিখিছে কামাৰুল ইছলামে লিখিছে দবকাত হৈছে এনেধৰণে বিভিন্নজনে আচলতে মন্তব্য কৰিছে এটাৰ ওপৰত এটা মন্তব্য আহিছে নগাঁৱত কম্পন অনুভূত হৈছে পৰিস্মিতা শইকীয়াই লিখিছে ইছমো হামাদ আলীয়ে লিখিছে আমাৰ নাম ইছমা আহমদ হয় আমি গম পাই গৈছোঁ আপোনাৰ লগৰ তাতো ভূমিকম্প হৈছে এনেধৰণে বিভিন্নজনে আচলতে মন্তব্যবোৰ আপোনালোকক মই পোনে পোনে জনাবলৈ চেষ্টা কৰি আছোঁ যি ভূমিকম্পৰ যি হুজাইৰ পৰা আচলতে অভিকেন্দ্ৰস্থল আছিল আৰু এই ভূমিকম্পৰ বাবে আচলতে ৰাজ্যৰ বিভিন্ন ধৰণৰ ঠাইত আচলতে কম্পন অনুভূত হ'ব পাৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ অঞ্চলত কেনেধৰণৰ ক্ষতি হৈছে আপোনালোকে আমাক জনাবলৈ চেষ্টা কৰিব ৰাজু বৰাই লিখিছে মই গমেই পোৱা নাই ৰাজু বৰাই এতিয়ালৈকে কমেণ্ট কৰিছে মই গমেই পোৱা নাই গতিকে আপোনালোকে মন্তব্য কৰক আচলতে ক'ত কেনেধৰণে ভূমিকম্পৰ জোকাৰণি হৈছে সোণাপুৰত গম পোৱা নাই বুলি মন্তব্য কৰিছে পাতাৰে আৰু আপোনালোকে মন্তব্য কৰক বিভিন্ন অঞ্চলত আচলতে ক্ষয় ক্ষতি হোৱা বুলি আমি খবৰ এতিয়া লাভ কৰা নাই যদি ক'ৰবাত ক্ষয় ক্ষতি হৈছে আপোনালোকে আমাক মন্তব্য কৰক আমি জনাইছোঁ ভূমিকম্প প্ৰবল ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ অঞ্চলত কম্পন অনুভূত হৈছে নেকি আপোনালোকে জনাওক 4.2 প্ৰাবল্যৰ যি ভূমিকম্প আৰু ভূমিকম্পৰ অভিকেন্দ্ৰস্থল হৈছে হুজাই হয় জনাই আছোঁ আৰু সেইদিনা কেইদিনমান আগতে আমি দেখিছিলোঁ দুদিন আগতে শেহতীয়াকৈ ভূমিকম্প প্ৰবল ভূমিকম্পই ৰাজ্যত জোকাৰি গৈছিল 5.2 প্ৰাবল্যৰ ভূমিকম্প হৈছিল আৰু আজি শেহতীয়াকৈ এই ব্ৰেকিং নিউজ বুলি ক'ব লাগিব 4.2 প্ৰাবল্যৰ ভূমিকম্প হৈছে আৰু মন্তব্য কৰিছে মই মন্তব্যৰ পোনে যাবলৈ চেষ্টা কৰিম চিম্পা খাতুনে লিখিছে আমাৰ এখানে হোৱা নাই বুলি মন্তব্য কৰিছে বিভিন্নজনে আচলতে মন্তব্য কৰিছে এই মন্তব্যবোৰ ল'বলৈ চেষ্টা কৰিছোঁ মই পোনে মই কৈছোঁ সোণাপুৰত গম পোৱা নাই বুলি মন্তব্য কৰিছে বিভিন্ন অঞ্চলত আচলতে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত এইবোৰ জনাই আছোঁ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু আপোনাৰ অঞ্চলত কম্পন অনুভূত হৈছে যদি আমাৰ তাত মন্তব্য কৰক মন্তব্য কৰি জনাওক যদি ক'ৰবাত কিবা ক্ষয় ক্ষতি হৈছে তেনেহ'লে আমাক কমেণ্টৰ জৰিয়তে জনাওক ক'ত কি ক্ষয় ক্ষতি হৈছে আপোনালোকে আমাক জনাব পাৰে আৰু 4.2 প্ৰাবল্যৰ এই ভূমিকম্প হৈছে দুদিনমান আগতে আমি দেখিছিলোঁ সমগ্ৰ আচলতে ভূমিকম্পত কিছু বিভিন্ন ধৰণে আচলতে ক্ষয় ক্ষতি হৈছিল ডাঙৰ ভূমিকম্প হৈছিল 5.2 ভূমিকম্পৰ প্ৰভাৱ অসমতো পৰিছিল আৰু এই যি 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰভাৱ অসমত পৰিছিল আৰু আজি শেহতীয়াকৈ বৰ্তমান সময়ত ব্ৰেকিং নিউজ বুলি ক'ব লাগিব 4.2 প্ৰাবল্যৰ ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক আৰু যাৰ পৰিপ্ৰেক্ষিতত বহু লোকে আমাক মন্তব্য কৰিছে যে ভূমিকম্প ক'ত কি কেনেদৰে হৈছে ক'ত কি ধৰণে ক্ষয় ক্ষতি হৈছে জনাবলৈ চেষ্টা কৰিছে আমাৰ ইয়াতো হৈছে বুলি মিথুন নাথে মন্তব্য কৰিছে আৰু বিভিন্নজনে আচলতে মন্তব্য কৰিছে কিয় এনেকুৱা বাৰে হৈ আছে গমে পোৱা নাই বুলি মন্তব্য কৰিছে আচলতে এয়াই প্ৰকৃতিৰ তাণ্ডৱ প্ৰকৃতিয়ে কেতিয়াবা তাণ্ডৱ লীলা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন ধৰণে ক্ষয় ক্ষতি হয় যাৰ পৰিপ্ৰেক্ষিতত ভূমিকম্পৰ প্ৰভাৱে আচলতে ভূমিকম্পৰ যি
ফলত বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হয় কিন্তু বৰ্তমান সময়ত ক্ষয় ক্ষতিৰ কোনো আমি খবৰ পোৱা নাই বিভিন্নজনে মেছেজ কৰি আছে বিভিন্ন ধৰণে মন্তব্য কৰি আছে আচলতে ক'ত কি ধৰণে ক্ষয় ক্ষতি হৈছে আৰু ভূমিকম্প হোৱা বুলি বিভিন্নজনে লিখিছে বিভিন্নজনে কৈছে আমাৰ ইয়াত অনুভূত হোৱা নাই আমাৰ ইয়াত অনুভূত হৈছে আশ্ৰাফুল আলীয়ে লিখিছে আমাৰ ইয়াতো হৈছে চিম্পা খাতুনে লিখিছে আমাৰ ইয়াতে হোৱা নাই বিভিন্নজনে শিৱসাগৰৰ পৰা লিখিছে আমাৰ ইয়াত হোৱা নাই হোজাইত লিখিছে আমাৰ ইয়াত বৰ বেয়াকৈ ভূমিকম্প হৈ গ'ল বিভিন্নজনে আচলতে মন্তব্য কৰিছে বঙাইগাঁৱৰ পৰা আমি গমেই পোৱা নাই বঙাইগাঁৱৰ পৰা সুকুন্তা ভট্টাচাৰ্যই আমাৰ হাতত মন্তব্য কৰিছে বঙাইগাঁৱৰ পৰা আমি একো গমেই পোৱা নাই ভূমিকম্প হৈছে নে নাই আৰু বিভিন্ন ধৰণে আচলতে মন্তব্য কৰিছে মৈৰাবাৰীত হৈছে এনেধৰণে মন্তব্য কৰিছে মৈৰাবাৰীতো ভূমিকম্পৰ প্ৰাবল্য দেখিব ভূমিকম্পত জোকাৰি গৈছে মৈৰাবাৰী আৰু চাপৰতো গম পোৱা নাই বুলি এনেধৰণে মন্তব্য কৰিছে শিলবৰীত আৰু ভূমিকম্প হোৱা নাই বুলি মন্তব্য কৰিছে আপোনালোকে মন্তব্য কৰক ক'ত কি ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে নেকি আপোনাৰ অঞ্চলত কিবা যদি ক্ষয় ক্ষতি হৈছে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব পাৰে ৰাজ্যত যিহেতু পুনৰ ভূমিকম্পৰ জোকাৰি গৈছে আৰু আপোনাৰ অঞ্চলত কম্পন অনুভূত হৈছে নেকি আমাক মন্তব্য কৰি জনাওক 4.2 প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জোকাৰি গৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত হোজাই অভিকেন্দ্ৰস্থল হৈছে হোজাইৰ পৰা আচলতে ভূমিকম্প হৈছে আৰু হোজাইৰ অভিকেন্দ্ৰস্থল হৈছে আৰু বিভিন্নজনে আচলতে মন্তব্য কৰি আছে আমাৰ হাতত সবিশেষ মন্তব্য আহি পৰিছে বিভিন্নজনে জনাই আছে আমাৰ ইয়াতে ভূমিকম্প হৈছে আমাৰ ইয়াতো হৈছে কোনোবাই কৈছে আমাৰ ইয়াত হোৱা নাই মৈৰাবাৰীত হৈছে বুলি নুৰ মহম্মদে জনাইছে উষা দেৱীয়ে কৈছে হোৱা নাই বুলি চিম্পা খাতুনে কৈছে শিলিগুৰিত হৈছে এনেধৰণে মন্তব্য আহি আছে বঙাইগাঁৱৰ পৰা সুকন্তা ভট্টাচাৰ্যই মন্তব্য কৰিছে বঙাইগাঁৱৰ পৰা আমি গমেই পোৱা নাই এনেধৰণে বিভিন্নজনে মন্তব্য কৰিছে দেৱজিৎ কলিতা কৈছে বৰপেটাত বৰ সাংঘাতিক ধৰণে ভূমিকম্পই অনুভূত হৈছে আৰু আমাৰ হাতত যি প্ৰিয়ংকা নাথে কৈছে আমাৰ ইয়াতে বৰ বেয়াকৈ কম্পন হৈছে এনেধৰণে বিভিন্নজনে আচলতে মন্তব্য কৰিছে ডিম্পল গোস্বামীয়ে জনাইছে আমাৰ ইয়াতে বৰ বেয়াকৈ কম্পন হৈ গ'ল দাদা এনেধৰণে বিভিন্নজনে মন্তব্য কৰিছে জোনমণিয়ে লিখিছে জোনমণিয়ে কৈছে মই শুই আছিলোঁ গমেই পোৱা নাই এনেধৰণে বিভিন্নজনে আচলতে মন্তব্য কৰিছে আৰু মই পোনে এই মন্তব্যবোৰ আপোনালোকক শুনাই আছোঁ যিহেতু 4.2 প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জোকাৰি গৈছে